প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ পুৰা মহাৰাজ কহু কথা যিটো সকলো কয়াতে মোৰ অনুহে অন্নপ্ৰায় পুত্ৰ দ্বাৰা দেহ পেটে আকুল সদায় কি খবৰ একোফালে নুগুচই ভৰি যাৱে কৃষ্ণ পদম বুজে সেৱা কৃষ্ণ পদ সেৱা দেখে হৰে হৰে দুখ তাহাকে আটাইতকৈ জানিবলগীয়া কথাটো হ'ল আধ্যাত্মিক সুখ। আধ্যাত্মিক সুখ পৃথিৱীৰ আটাইতকৈ আধ্যাত্মিক জগতত আটাইতকৈ জানিবলগীয়া আৰু তথ্যগত কথাটো হ'ল আধ্যাত্মিক সুখ। মই আজি কেৱল আধ্যাত্মিক সুখৰ ওপৰতে কথা ক'ম আৰু মোৰ অনুষ্ঠান হ'ব। মহাৰাজ পৰীক্ষিত শুকদেৱে যেতিয়া ভাগৱত কথা ক'বলৈ লৈছিলে মহাৰাজ পৰীক্ষিতে জানিছিল যে তেওঁৰ মৃত্যু অৱশ্যম্ভাৱ, নিশ্চিতভাৱে তেওঁৰ মৃত্যু। কিন্তু ইয়াৰ পিছতো মহাৰাজ পৰীক্ষিতে জীৱনৰ সৰ্বোৎকৃষ্ট কৰ্ম সাধন কৰাৰ কাৰণে তেওঁ যত্ন কৰিছিল। আমাৰ যেতিয়া এগৰাকী ৰোগী চিকিৎসাৰ অতিক্ৰমি যায়, ডাক্তৰে কয় যে এওঁৰ আৰু কোনো চিকিৎসা নাই। তেতিয়া ডাক্তৰে কয় যে এওঁ যি খাব খোজে খাবলৈ দিয়ক, যি কৰিব মন যায় কৰিব দিয়ক, যেনেকে ভাল পায় এনেকে থাকিবলৈ দিয়ক। পৰিয়ালক কয় বোলে কিহৰ কাৰণে, বোলে তেওঁ বেছি দিনৰ অতিথি নহয়, গতিকে তেওঁ যাব। মহাৰাজ পৰীক্ষিতে নিজেই জানিছিল যে তেওঁ 7 দিনৰ মাত্ৰ অতিথি। তাৰপিছতো কিন্তু মহাৰাজ পৰীক্ষিত বিচলিত হোৱা নাই। চিতপ্ৰজ্ঞ পুৰুষসকলৰ এই আটাইতকৈ শ্ৰেষ্ঠ উদাহৰণ। তেওঁলোক সাধাৰণতে বিচলিত নহয় আৰু বিচলিত নহয়। তেওঁ গুৰুদেৱ লোকক কৈছে যে হে গুৰুদেৱ, মোৰ জীৱনৰ পৰম সাৰ্থক যি কৰ্ম, সেই কৰ্ম কি কৰিব লাগিব তুমি কোৱা, মই কৰিম। মহাৰাজ পৰীক্ষিত তেওঁ ব্ৰহ্মজ্ঞান যেতিয়া প্ৰদান কৰিছে শেষত দ্বাদশ স্কন্ধ ভাগৱত, ব্ৰহ্মজ্ঞানত তেওঁ মহাৰাজ পৰীক্ষিতক ব্ৰহ্মজ্ঞান প্ৰাপ্তিৰ সমসাময়িকভাৱে তেওঁ 4টা বিশেষ তথ্য প্ৰদান কৰিছে। খুব মনত কৰিব, এইবিলাক কথা বহুত গোপন। কৈছে যে প্ৰলয় সম্পৰ্কে তুমি জানিব লাগিব। প্ৰলয় মানে সৃষ্টি, স্থিতি আৰু প্ৰলয়, যি 3টা বস্তু আছে। আমি সৃষ্টি হৈছো, পালিত হৈ আছো, আৰু এদিন আমাৰ প্ৰলয়, আমি মৰিব লাগিব। এই সৃষ্টি, স্থিতি, প্ৰলয়ৰ ভিতৰত পৰীক্ষিতক কিন্তু সৃষ্টি সম্পৰ্কে 3য় স্কন্ধতে গুৰুদেৱে কৈ পেলালে। আৰু পালন কৰ্তা হিচাপে সমগ্ৰ ভাগৱতত ভগৱান বিষ্ণু কেনেকে জগতক পালন কৰে এই সম্পৰ্কে এক তথ্য প্ৰদান। আৰু দ্বাদশ স্কন্ধ ভাগৱত মহাৰাজ পৰীক্ষিতক তেওঁ প্ৰলয় সম্পৰ্কে বৰ্ণন কৰি গৈছে যে 4বিধ প্ৰলয় আছে। এজন মৃত্যুমুখী লোকক প্ৰলয় সম্পৰ্কে জ্ঞাত কৰাইছে, আপোনালোকে জানে। কৈছে নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যান্তিক প্ৰলয়। মনত ৰাখিব কি কি প্ৰলয় বুলি কৈছে? নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যান্তিক প্ৰলয়। এই নিত্য প্ৰলয়, প্ৰাকৃত প্ৰলয় বা আত্যান্তিক প্ৰলয়, এইবিলাক সকলোৰে জীৱনত ঘটিবই, আপুনি নিবিচাৰিলেও হ'ব। আপোনাৰ ব্ৰহ্মাৰ আয়ু ক্ষয় হয়, ইও প্ৰলয়। মোৰ জীৱনৰ দৈনন্দিন জীৱনৰ আয়ু ক্ষয় হৈ গৈ আছে, মোৰ শৰীৰৰ পৰিৱৰ্তন হৈ গৈ আছে, এইবিলাক নিত্য প্ৰলয়। অৰ্থাৎ আজি ৰিজু পাঠত ইয়াত পঢ়িছো, যিটো ৰূপত আপোনালোকে ভিডিঅ' লৈছে, ফটো লৈছে, আৰু যদি 20 বছৰ পিছত আহি একেবাৰে আসনতে বহো, সেইদিনাখন লোৱা ফটোখন আৰু আজিৰ ফটোখনৰ মাজত মিলাই চাব, পাৰ্থক্য হ'ব।
হয়তো এই কেঁচা চুলিকেইডাল মুগা দেখিব, বেলেগ পৰিৱৰ্তন দেখিব, কিন্তু মই কিন্তু গমেই নাপাওঁ। মোৰ যে জীৱনৰ এইবিলাক পৰিৱৰ্তন হৈ গৈ আছে, এইবিলাক মই নিজেই নাজানো, মানুহে নিজে নাজানে তেওঁৰ যে পৰিৱৰ্তন হৈ আছে। আইনাত দেখিলে কেতিয়াবা অনুভৱ কৰে। এইবিলাক নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃতিক প্ৰলয়ৰ অন্তৰ্গত। কিন্তু আত্যন্তিক প্ৰলয় সম্পৰ্কে ক'বলৈ গৈ কৈছে যে যেতিয়া এজন ব্যক্তিৰ জীৱনত ভয়হীন হৈ যাব, তেওঁ আত্যন্তিক প্ৰলয়। অৰ্থাৎ ইয়াতো এই কথাটোকে কৈছে যে মানুহে পুত্ৰ দ্বাৰা বিষয়ত থাকি এইবিলাকৰ প্ৰতি ভয়ে ভয়ে মানুহ জীৱন কটায়। প্ৰথমতে নিজৰ জীৱনক লৈ সংশয়, এৰা সময়ত তেওঁ যৌৱন প্ৰাপ্ত হ'ল, বিবাহ পাতিলে, এজনী ছোৱালী বিবাহ পাতি লৈ আহিলে। এতিয়া তেওঁ আকৌ পত্নীৰ কাৰণে ভয়, পত্নীৰ কিবা হয় নেকি, পত্নীৰ আকৌ স্বামীৰ প্ৰতি ভয়, স্বামীৰ কিবা হয় নেকি, এওঁলোকৰ মাজত ল'ৰা ছোৱালী জন্ম হ'ল, বা ল'ৰা ছোৱালীবিলাক লৈ ভয়, মানে ভয় আৰু ভয়, কেৱল ভয়তে। আৰু এই ভয়ৰ মুখ্য কাৰণটো কি জানে? মৃত্যু ভয়। সেইকাৰণে চাৰিটা বস্তুৰ প্ৰতি মানুহৰ বিষয়ৰ লগত সংযুক্ত হৈছে। চাৰিটা বস্তু কি? আহাৰ, নিদ্ৰা, ভয়, মৈথুন। আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন, এই চাৰিটা বস্তু মানুহৰ যেনেকে আছে, পশু পক্ষীৰো তেনেকে আছে। পশু পক্ষীও আহাৰ খায়, মানুহেও আহাৰ খায়। পশু পক্ষীৰো নিদ্ৰা যায়, মানুহেও নিদ্ৰা যায়। পশু পক্ষীৰো ভয় লাগে, মানুহৰো ভয় লাগে, মৃত্যু ভয়। পশু পক্ষীও তেওঁলোকৰ অনুৰূপ সন্তান সন্ততি তেওঁলোকে জন্ম দিয়ে, মানুহ দিয়ে। এই ক্ষেত্ৰত পশু আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু মানুহৰ জীৱনত এটা বিশেষত্বতা আছে যিটো পশুসকলৰ জীৱনত নাই। সেইটো হৈছে মানুহে ধৰ্ম ধাৰণ কৰিব জানে, ঈশ্বৰক বুজিব জানে, তেওঁলোকে নাজানে। সেইকাৰণে কৈছে ধৰ্মেৰ হীনা পশু বিশ্বমাৰা। ধৰ্মহীনজনক পশুৰ লগত একেই বুলি কৈছে। পাৰ্থক্য কি? তুচ্ছ বিহীনা। এটাই পাৰ্থক্য তেওঁলোকৰ যে জীৱ জন্তুবিলাকৰ নেজ আছে, মানুহৰ নাই, পাৰ্থক্য নাই। কিন্তু তেওঁ যদি ধৰ্মহীন পুৰুষ হয়, তেতিয়াহ'লে তেওঁ পশুৰ লগত একে। ভাৱসকল, আধ্যাত্মিক সুখ সম্পৰ্কে ইয়াত খুব সহজভাৱে কথাটো ক'লে, তাতকেও সহজভাৱে মাধৱ পুৰুষে নাম লোৱা দেখিছে। আপোনালোকে গাই কিন্তু পাব। আধ্যাত্মিক সুখ তোজু পদ সেৱা, হৰি 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 সেৱা কৰি হৰি, কি সুখে ভৰিলো বঞ্চিত। মাধৱ পুৰুষৰ সংজ্ঞাটো অকণমান বেলেগ, কিন্তু বস্তুটো একেটা। আধ্যাত্মিক সুখ তোমাৰ চৰণ সেৱা। ইয়াত কি বুলি কৈছে? যে পুত্ৰ, পৰিবাৰ, বিষয়, সম্পত্তি নষ্ট হোৱাৰ প্ৰতি যাৰ কোনো ভয় নাই, নিৰ্ভীকভাৱে যিজনে থাকিব পাৰে, যি হয় তাকে হ'ব। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে। প্ৰহ্লাদক নি পেলাই সমুদ্ৰত পেলাই দিলে, ভয় নাই, নমো নাৰায়ণ নমো নাৰায়ণ জপ কৰিব। সৰ্পক দংশন কৰিব দিলে, ভয় নাই। লাঠিৰে খুচি খুচি শৰীৰ খণ্ড বিখণ্ড কৰি দিলে, মৃত্যুৰ প্ৰতি ভয় নাই, একো নাই। অগ্নিত পেলাই দিলে, কোনো ভয় নাই, ভয় নাই। আচ্ছা, এনেকুৱা ভয়হীন কেতিয়া হ'ব পাৰে মানুহ? ভয়হীন কেতিয়া হ'ব পাৰে? যেতিয়া এজন ব্যক্তিয়ে অভয় চৰণত শৰণ লয়। ভগৱন্ত পুৰুষৰ অভয় চৰণত আত্মসমৰ্পণ কৰা ব্যক্তিসকলৰ জীৱনত এই ভয় নাহে। আৰু এবাৰ যদি ভগৱানৰ দুখানি অভয় চৰণত কোনোবা আত্মসমৰ্পণ কৰিলে, তেতিয়াহ'লে তেওঁৰ জীৱনত আৰু ভয় খাবলগীয়া একো নাই। তেওঁ আধ্যাত্মিক সুখৰ গৰাকী। তেতিয়াহ'লে আধ্যাত্মিক সুখ সম্পৰ্কে গীতাত কি কৈছে? সৰ্ব ধৰ্মানাং পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং ত্বাং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি। সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি কেৱল মোৰ দুখানি অভয় চৰণত শৰণাপন্ন হোৱা,
তাৰ কাৰণে তোমাৰ সকলো ভয়, সকলো পাপ এইবিলাকৰ পৰা মই তোমাক মুক্ত কৰিম। তোমাৰ জীৱনত আৰু ভয় কৰিবলগীয়া একো নাই। অৰ্থাৎ আপোনাক অভয় কৰি ৰাখিবৰ কাৰণে ভগৱানৰ যি প্ৰয়াস, সেই প্ৰয়াস সিদিনা আপোনাৰ জীৱনত কাৰ্যকৰী হ'ব যিদিনা আপুনি ভগৱানৰ দুখানে অভয় চৰণত নিজকে সমৰ্পিত কৰিব। বুজি পাইছে না কথাটো? আর কহুয়ার ভাগবত কহুয়ার ভাগবত ধর্মর লক্ষণ বিমরিষি পূর্বতয় পুনি ঋষি মুখে আন ধর্ম করায় করিলা আপন মুখে নিজ ধর্ম আর যাক জানি মহাসুখে মূঢ়জন তোরে ওই অজাতি পাতকি যাক জানিলে নিশ্চয় পরম ভকতে যাক নিতে করে রুটি সেই ভাগবত ধর্ম জানি ঋষিসকলৰ শ্ৰীমুখে বেলেগ বেলেগ ধৰ্মবিলাক ঈশ্বৰৰ মুখে প্ৰকট কৰাইছে আৰু তেওঁ নিজৰ যিটো ধৰ্ম সেইটো নিজ মুখে প্ৰকট কৰিছে। তাৰ আগত ব্ৰহ্মাৰ আগত কি বুলি কৈছে? জ্ঞান বিজ্ঞান তদম ৰহস্য জ্ঞানম পৰম গুজ্জম মেয়ত বিজ্ঞান সমন্বিতম সরহস্য তদম গচ্ছ জ্ঞান অধিকম মেয়া জ্ঞান বিজ্ঞান তদম রহস্য চতুশ্লোক ব্রহ্মা ভগৱানে ভাগৱত কৰা। এদিন ব্ৰহ্মা প্ৰথম যেতিয়া ব্ৰহ্মাৰ সৃষ্টি হয়, ব্ৰহ্মা সাৰ পাই দেখিছে যে চৌপাশে কেৱল শূন্য আৰু শূন্য, একো নাই দেখিবলৈ। তেনিয়ে চাইছে, তেনিয়ে কেৱল শূন্য। আৰু নিজে ক'ত আছে চাই দেখিছে যে সুন্দৰ এপাহ পদুম ফুলত তেওঁ বহি আছে। ব্ৰহ্মাৰ মনলৈ ভাৱনা আহিলে যে মই যিপাহ পদুম ফুলত শুই আছো, বহি আছো, এই পদুম ফুল ইয়াৰো নিশ্চয় কৰবাত বহি আছে, ই কৰবাত লাগি আছে নিশ্চয়। সেইকাৰণে তেওঁ পদুম ফুলৰ ঠাৰিৰে তেওঁ অস্তিত্ব বিচাৰি গুচি গ'ল। বহুকাল বছৰ তেওঁ অতিবাহিত কৰিলে, কিন্তু সেই ঠাৰিডালৰ ক'ৰ পৰা আহিছে সেই চ'ৰ্চটো তেওঁ বিচাৰি নাপালে। আকৌ উভতি আহিছে। উভতি অহাৰ পিছত তেওঁ তিনিটা শব্দ শুনিছে, তপ তপ আৰু তপ। তিনিটা শব্দ ইফালে তপ বুলি শুনিছে, ইফালে চাইছে এখন মুখ হৈছে, ইফালে চতুৰানন্দ ব্ৰহ্মা হিচাপে দেখিছে। এতিয়া ব্ৰহ্মাই তপস্যা সাধন কৰিছে যে তেওঁ নিজে স্বতন্ত্ৰভাৱে তেওঁৰ অস্তিত্ব বিচাৰিলে, তেওঁৰ অস্তিত্ব তেওঁ বিচাৰি নাপায়, এই কথা তেওঁ নিশ্চিত হৈছে। আৰু তেওঁৰ তপস্যাৰ অন্তত ভগৱান তেওঁৰ প্ৰতি সন্তুষ্টি হৈছে আৰু ভগৱান তেওঁক সাক্ষাৎ কৰিছে। কোৱা কি লাগে? প্ৰভু তোমাক সাক্ষাৎ পালো, মোৰ কাম কি হ'ব? কি কাৰণত মোক সৃষ্টি কৰিলা? বোলে তোমাৰ কামেই সৃষ্টি কৰিব লাগিব, সৃষ্টি কৰা। তোমাক মই জ্ঞান বিজ্ঞান তদম ৰহস্য চতুশ্লোকত মোৰ সমস্ত নীতি, মোৰ ধৰ্ম সকলো মই তোমাক প্ৰদান কৰিম। এইখিনি তুমি জগতত বিস্তাৰ কৰিবা। গতিকে ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক দিলে, আৰু এই ধৰণে ভগৱানৰ নিজৰ মুখৰ বাণীখিনিকে ভাগৱত স্বৰূপে জগতত প্ৰকাশ কৰিলে। সেইকাৰণে ভাগৱত শাস্ত্ৰ স্বয়ং ভগৱানৰ মুখৰ বাণী। ভগৱান
ভগৱানঃ প্ৰোক্ত ইতি ভাগৱত ভগৱানৰ দ্বাৰা ভগৱানেই ইয়াৰ প্ৰবক্তা স্বয়ং ভাগৱত শাস্ত্ৰ গতিকে ভাগৱত শাস্ত্ৰত যি কৈছে সেয়া ভগৱানে কৈছে ভাগৱত শাস্ত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছে কি ভক্তি ভগৱানক বুজিবলৈ যিটো মাধ্যমত ভক্তিবিহীনভাৱে আপুনি ভগৱানক বুজিব নোৱাৰে ভগৱানক বুজিবৰ কাৰণে ভগৱানক জানিবৰ কাৰণে ভক্তিৰ প্ৰয়োজনীয়তা আছে আমি সবে কৈ থাকো যে ভক্তি কৰিব লাগে কিন্তু কি ভক্তি কৰিব ভক্তি কেনেকৈ কৰিব সেই সম্পৰ্কে বিস্তৃতভাৱে ভাগৱতত বৰ্ণনা কৰিছে কিন্তু এইটোও ঠিক যে ভাগৱত শাস্ত্ৰ ব্যতিৰেকে পৃথিৱীত কোনো অন্য শাস্ত্ৰে আপোনাক ভক্তি সম্পৰ্কীয় তথ্য দিব নোৱাৰে তেতিয়াহ'লে বাকী শাস্ত্ৰবিলাক পুৰাণ আদি অন্যান্য শাস্ত্ৰসমূহ যে আছে এই শাস্ত্ৰসমূহে আপোনাক ভক্তি সম্পৰ্কীয় তথ্য দিব পাৰিবনে নোৱাৰে তেওঁলোকে আপোনাক আত্মতত্ত্ব সম্পৰ্কে ক'ব আত্মতত্ত্ব আপোনাক প্ৰয়োজন নাই ই দুৰ্লভ দুৰ্বুদ্ধ আত্মতত্ত্ব সহজভাৱে উপলব্ধি কৰিবৰ কাৰণে ভগৱন্তৰ পুৰুষে এটি বিশেষ কৰ্ম সাধন কৰিছে সেইটো হ'ল কি যে বাৰে বাৰে বিভিন্ন অৱতাৰ ধাৰণ কৰি ভগৱানে লীলাসমূহ সম্পাদিত কৰিছে এই যে ভগৱানে লীলাসমূহ সম্পাদিত কৰিছে ইয়াৰ দ্বাৰা তত্ত্বসমূহক সহজ কৰি জগতলৈ প্ৰদান কৰিবৰ কাৰণে যত্ন কৰিছে মই কৈ যোৱা কথাবিলাক ধৰিব পাৰিছেনে নে এনেই আপোনালোকে কিবা পাইছেনে নে মই এনেই কৈ আছো পাইছেনে কিবা অকণমান নে মোৰ বুজাওঁতে হোৱা নাই তাৰমানে মই বিশেষ সঁহাৰি দেখা নাই মই সেইকাৰণে কৈছো আৰু কথা মানে যন্ত্ৰত মই কেৱল কৈ গৈ আছো তাৰ পৰা মই তেনেকুৱা বিশেষ অভিব্যক্তি দেখা নাই মই ভাবিছো যে আমি এখন নামনি অসমৰ মাজতো আমাৰ ভাষাবিলাক বৰ আপোনালোকৰ নিচিনা শুৱলা নহয় সেইকাৰণে চাগে বুজি পোৱা নাই কোনো বুজিবলৈ কঠোৰ আছে নেকি বাৰু আমি বৰ আপোনালোকৰ নিচিনা ধুনীয়াকৈ কথা ক'ব নাজানো সেইটোৱে সমস্যা ৰামনি লাগে গোৱালপাৰা আমাৰ ভাষাটো মানে প্ৰত্যাহ্বানৰ গীতবোৰ শুনিছে না আপোনালোকে বুজি পাই জানো পায় না আপোনালোকৰ সেয়াই আমি কওঁ মানে দিনে দিনে কচীয়া পৰিবে ৰংগীলা নাৰায়ণৰ মাটি হয়নে আকৌ আপোনাৰ ভূপেন হাজৰিকাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ সুধাৰ কণ্ঠ 1965 চনত মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ সূৰ্যপাত সত্ৰাধিকাৰ প্ৰয়াত শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভুশ্বৰে 1965 চনত গড়মূৰৰ ৰঙালী বিহুতে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ অভিধাৰে অভিজিত কৰিছে আৰু সেই ডক্টৰ ভূপেন হাজৰিকাই লোকসংগীত বুটলিবলৈ গৈ গোৱালপৰীয়া লোকসংগীত বুটলি যিটো আচলতে কোচ ৰাজবংশীয় ভাষা আছে ৰজাৰ ভাষা প্ৰতিভাবানে বুঢ়া বাইদেউ পালে আৰু বহুগৰাকী অনেক সৃষ্টিশীল গীত জগতলৈ উপহাৰ দিছে গতিকে সেই সমূহতো এই খুব দেহতাত্ত্বিক কথা আমাৰ গোৱালপৰীয়া গীতত সন্তুষ্ট হৈছে একবাৰ হৰি গুণ মন ৰচনা মানৱ দেহের গৌরব রচনা মানে জিভা সেই জিভা তুমি এবাৰ হৰি বোলাচোন মানৱ শৰীৰটোৰ কোনো ভৰসা নাই আজি আছে কাইলৈ নাই গতিকে জীয়াই থাকোঁতে তোমাৰ জিভাখনেৰে এবাৰ হৰি নাম লোৱা মহাপুৰুষ মাধৱদেৱেও কৈছে যে হে জিভা সদা তোমাৰ মধুৰক্ষে প্ৰিয় মধ্য আনন্দ ৰসৰ সাৰ হে জিভা তুমি
ৰস বিচাৰ কৰা তুমি বৰ সিদ্ধহস্ত কিন্তু পৃথিৱীৰ শ্ৰেষ্ঠ ৰসটোৱে হ'ল ভাগৱত ৰস একবাৰ হৰিবল মন ৰচনা মানৱ দেহে গৌৰৱ প্ৰেৰণা মানুহৰ দেহক লৈ পেলাই গৌৰৱ কৰিবলগীয়া ভগৱান কৃষ্ণই পদ্মজনী ব্ৰহ্মা চতুশ্লোক ভাগৱত প্ৰদান কৰিলে ব্ৰহ্মাদেৱে সেই ভাগৱত তেওঁৰ মানৱ পুত্ৰ দেৱকী নাৰদক দিলে দেৱকী নাৰদে সেয়া বেদব্যাসক প্ৰদান কৰিলে বেদব্যাসে সেয়া শুকদেৱক দিলে শুকদেৱে মহাৰাজ পৰীক্ষিতক দিলে আৰু সহস্ৰ সহস্ৰ ঋষিসকলক প্ৰদান কৰিলে আৰু সেই আপাহতে আমি ভাগৱত নাপাওঁ হীৰা রাম যাক জানি মহাসুখে মূঢ় জনু তরে অজাতি পাত কি যাক জানি রে নিশ্চরে পরম ভগত যাক নিতে করে রতি এই ভাগবত ধর্ম জানিবার ভাগৱত ধৰ্ম মানে কিবা এটা নিৰ্দিষ্ট সংবিধানৰ মাজেৰে আপুনি যাব লাগিব এনে কথা নহয় যে এনেকুৱা এটা কঠোৰ নিয়ম আপুনি আজিৰ পৰা আমুক কৰিব লাগিব তামুক কৰিব লাগিব এনেকুৱা কঠোৰ সংবিধানৰ মাজেৰে অতিক্ৰম কৰিলেহে যে ভাগৱত ধৰ্ম হ'ব এনেকুৱা কথা কিন্তু ভাগৱতত নাই আমি বিলাকে কৰি পেলালো বনাই পেলালো সজাই পেলালো এইবিলাক যাৰ কাৰণে বহুত মানুহ আৰু এতিয়া ভয়ো কৰা হৈছে বাপৰে ইমান নিয়মৰ মাজত যাব আমি নোৱাৰো দেই পাৰিলে আমি ভাগৱত বনাই এনেকে যেনেকে ভালে আছে এনেকে ভালে নাপাই নুচুবি নাযাবি নাখাবি কোনে বা শৰাই সাজিছে প্ৰসাদ বা আমি খাব পাৰিম নে নোৱাৰিম আমাৰ শৈলৰ বা ভকত হয় নে নহয় যিনে ভালত কোন বা এইবোৰ এমহীয়া নে 11 দিনীয়া খুৰাই নে নুখুৰাই মুণ্ডল কৰে নে নকৰে ফুল দিয়ে নে নিদিয়ে ক'তো নাই ক'তো উল্লেখ নাই এইবোৰ আমি নিজে কৰিলো মহাপুৰুষ শংকৰদেৱৰ কোনো সংবিধান লিখি থৈ যোৱা নাই মহাপুৰুষ তেওঁ সংবিধান কীৰ্তন দশম ঘোষা ৰত্ন দাস এই চাৰিখনেই মহাপুৰুষ ইয়াত যি আছে সেয়াই আমি বিলাকে কঠোৰৰ পৰা কঠোৰ একদম এনেকুৱা জৰীপ সৰ্বাত দিছো সোনকালে ছিগি থাকে জৰীপ বতা মানুহে জানে বেছি সৰ্বাত দিয়া জৰীডালো সোনকালে ছিগে এইডাল বেছিদিন নিটিকে গতিকে প্ৰভুসকল ভাগৱত ধৰ্ম হল দৈনন্দিন নিত্য জীৱনত আপুনি কেনেকে সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ কৰ্ম কৰিছে এইটোৱে ভাগৱত ধৰ্ম মই উদাহৰণ এটা দিওঁ একে ৰাক্ষস কুলৰ হোৱাৰ পিছতো প্ৰহ্লাদে কিন্তু ভক্তৰ তালিকা নকৰিলে বিভীষণ কিন্তু ভক্তৰ তালিকা আৰু একেই আপোনাৰ একেটা বংশৰে হোৱাৰ পিছতো পিতামহ ভীষ্ম বৈষ্ণৱ হলগৈ আৰু বিদুৰ ভক্তৰ তালিকা ইয়াত কেনেকুৱা জানে ভক্তসকলে ভগৱানৰ কাৰণে বিভীষণক যিদিনাখন ৰাৱণে গুৰ মাৰি একদম পেলাই দিছিলে ইমান ওখ সিংহাসনৰ পৰা বাগৰি তলত পৰিছে আৰু গোটেই ৰাক্ষস সভাসদ বীৰবিলাকে আত্মহাস্যৰে হাঁহিছে খিলখিলকে এনেকুৱা অপমান তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে বিভীষণৰ ভাবিব সকলো ৰাক্ষস সভাসদ বিলাকে তেওঁক হাঁহিছে খুব তাচ্ছিল্য কৰিছে তাৰ পিছতো পৰম বিনম্ৰভাৱে বিভীষণে তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাৱণক কৈছে যে হে দাদা মই কিন্তু তোমাৰ শত্ৰু নহয় মই তোমাৰ উপকাৰী মিত্ৰ মই তোমাৰ ভাতৃ অনুজ তুমি এগৰাকী সৰ্বশ্ৰেষ্ঠ ৰজা হৈ থাকা শক্তিশালী ৰজা হৈ থাকা লংকা সুন্দৰকৈ পৰিশাসন কৰা
এইটো মোৰ বাঞ্ছা। সেইকাৰণে মই কৈছো যে লংকাৰ কাৰণে যিটো ভয়ানক কৰ্ম তুমি কৰি থৈ দিছা, যিটো বেমাৰে লংকাক এদিন শেষ কৰি পেলাব, সেই বেমাৰটো তুমি চিকিৎসা কৰা। বেমাৰটো কি লগাইছে যে প্ৰভু ৰামচন্দ্ৰৰ ধৰ্মপত্নী সীতাক তেওঁ অপহৰণ কৰি আনি লংকাত থৈ দিছে। গতিকে মই তোমাক পৰামৰ্শ দিওঁ, হে দাদা, তুমি শান্তি সীতাক আই জানকী তুমি প্ৰভু ৰামৰ দুখানি অভয়চৰণত সমৰ্পণ কৰি নিজেও তুমি আশ্ৰয় লোৱা। তোমাক আৰু ৰামে কেতিয়াও একো নকৰে। এই কথাত ইমান ক্ৰোধান্বিত হৈ গ'ল ৰাৱণ যে পাৰিলে বিভীষণক তাতেই হত্যা কৰে। তেতিয়া কি কৰিছে, তেওঁ গুচি আহিছে। চিৰদিনৰ কাৰণে স্বৰ্ণময় লংকাৰ যি আশা, স্বৰ্ণময় লংকাৰ প্ৰতি থকা তেওঁৰ যি মমতা, সকলো পৰিত্যাগ কৰি তেওঁ প্ৰভু ৰামৰ ওচৰলৈ গুচি আহিছে। আৰু কোনোবাই খবৰ দিছে প্ৰভু ৰামক যে লংকেশ্বৰ ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা আৰু বিভীষণ তোমাৰ লগত আহিছে। ৰামচন্দ্ৰই প্ৰথম দেখাতে বিভীষণক হে লংকেশ্বৰ স্বাগতম এই বুলি সম্বোধন কৰিছে। বিভীষণে কৈছে লংকেশ্বৰটো অহা নাই মোৰ লগত, মইহে আহিছো। লংকেশ্বৰটো দাদাই মোক কয়, যিজন লংকাৰ অধিপতি তেওঁ লংকেশ্বৰ বুলি কয়, কিন্তু প্ৰভু ৰামচন্দ্ৰই বিভীষণক লংকেশ্বৰ বুলি সম্বোধন কৰিছে, হে লংকেশ্বৰ সুস্বাগতম। কৈছে মোক লংকেশ্বৰ বুলি ক'লে যে প্ৰভু, কৈছে মই ক'লো আৰু তোমাক ক'লো মানে কি, প্ৰভুৰ মুখেৰে ওলাল মানে আজিৰ পৰা তুমি লংকেশ্বৰ। লংকাপতি ৰাৱণ নিধন হোৱাটো নিশ্চিত, গতিকে ইয়াৰ পিছত তুমি লংকাৰ ৰজা হ'ব লাগিব। আজিয়ে তেওঁক লংকেশ্বৰ হিচাপে অভিষেক কৰি ৰাখিলে আৰু অভিষেক কৰি ৰাখিলে। সেই বিভীষণে যেতিয়া ভগৱান ৰামচন্দ্ৰ যুদ্ধ কৰিবলৈ যায়, ৰণাংগনত যেতিয়া খালী ভৰি ৰামচন্দ্ৰ তপ্ত বালিত খোজকাঢ়ি কাঢ়ি গৈছে, বিভীষণে কান্দিছে, খুব মনে মনে লুকাই লুকাই কান্দিছে, কোনেও নেদেখা। তেওঁৰ দুখ এইটোৱেই যে হে প্ৰভু তোমাৰ ইমান বিচিত্ৰ লীলা। পৰম দুৰাচাৰী ৰাৱণ তেওঁ স্বৰ্ণময় বিমান পুষ্পক ৰথত আহিছে, আৰু তুমি জগতৰ ঈশ্বৰ প্ৰভু ভগৱান, তুমি খালী ভৰিৰে তপ্ত বালিত খোজকাঢ়ি তুমি যুদ্ধ কৰিবলৈ গৈছা। এদিন এই যুদ্ধ ক্ষেত্ৰত এজন তৰুণ বীৰ আহি উপস্থিত হ'ল, আৰু এনেকুৱা বীৰ, ইমান শক্তিশালী বীৰ, সেই বীৰগৰাকীয়ে ৰামৰ সেনানী টচ টচ কৰি পেলালে, ৰোধ কৰিব কোনেও পৰা নাই। শেষত বিভীষণে আহি ৰামক কৈছে যে হে প্ৰভু, এই যে তৰুণ বীৰজন আহিছে, এইজন বহুত বিচক্ষণ বীৰ, তেওঁক নিধন কৰাৰ এটাই উপায় আছে, অমুক উপায়েৰে তেওঁক নিধন কৰিব পাৰি, অমুক অস্ত্ৰ প্ৰয়োগ কৰক আৰু তেওঁৰ ডিঙি দুচক কৰি দিয়ক। তৎক্ষণাৎ প্ৰভু ৰামচন্দ্ৰই সেই বাণ উলিয়াই ললে আৰু সেই বীৰৰ ডিঙি ছেদন কৰি বাণপাত পুনৰ উভতি। ৰামচন্দ্ৰৰ বাণৰ এইটো বিশেষত্বতা আছে, প্ৰভু ৰামচন্দ্ৰৰ তোনৰ বাণবিলাক কেতিয়াও এবাৰ গলে আৰু হেৰি নহয়, এই পুনৰ কামটো শেষ কৰি আকৌ তোনলৈ উভতি। পৃথিৱীত কোনো বীৰৰ বাণ এবাৰ ওলাই যোৱাৰ পিছত ইয়াৰ উভতি নাই। কিন্তু প্ৰভু ৰামৰ বাণৰ বিশেষত্বতা এইটোৱে আছে যে তেওঁৰ বাণ এবাৰ যেতিয়া যায় ওলাই পেলাই, সেই বাণপাতে নিৰ্দিষ্ট কৰ্মটো সম্পাদিত কৰি আকৌ আহি নিজৰ ক্ৰমত থাকে। গতিকে তেওঁ সেই কাম কৰি পেলাই গুচি আহিলে, আৰু বিভীষণে দৌৰ মাৰি গৈ সেই চিহ্ন মুণ্ডটো লৈ বুকুত সাৱটি সাৱটি কান্দিব ধৰিলে, বাৰে বাৰে চিঙি যোৱা মুণ্ডটোকে চুমা খাব ধৰিলে। প্ৰভু ৰামৰ বুজিবলৈ বাকী নাথাকিল যে এয়া বিভীষণৰে পুত্ৰ, আৰু হয় সেইজন বিভীষণৰ পুত্ৰ আছে, ইমান বিচক্ষণ। তেতিয়া প্ৰভু ৰামে বিভীষণক কৈছিল যে হে বিভীষণ, তুমিতো মোক ক'ব পাৰিলাহেঁতেন যে এইটো তোমাৰ পুত্ৰ বুলি, মই তাক মোৰ কলীয়া কৰি ল'লোহেঁতেন নহয়। বোলে নাই প্ৰভু, ই তোমাৰ কলীয়া কেতিয়াও নহয়, ই ৰাৱণৰ প্ৰতিনিধি হৈ আহিছে, আৰু তোমাৰ হাতত মৃত্যু হোৱাটো মোৰ কাৰণে পৰম সৌভাগ্য যে মোৰ সন্তান আজি তোমাৰ হাতত মৃত্যুৰ কাৰণে তেওঁ জন্মৰ কোটি কোটি জন্মৰ গতি সাধন হয়।
সেইকাৰণে মানুহে অৰ্থাৎ ঈশ্বৰৰ সেৱাৰ নামত নিজৰ পুত্ৰকো বলিদান দিব পাৰিছিল ভক্তসকল। কিমান ভক্ত হ'ব পাৰে, আমিবিলাক কিমান ত্যাগী তেতিয়াহ'লে সেই অনুপাতে আমিবিলাকে ভগৱানৰ ক্ষেত্ৰত কিমান ত্যাগ কৰিছোঁ, কিমান মানে নিজকে কি কৰিছোঁ, কৰিব পৰা সময় মানে আমি ভালকে দিয়া নাই। আমি নাম জপ কৰিছোঁ, মই ইমান নাম জপ কৰোঁ সদায়। হেৰা, নাম জপ তেনেকে নহয়, নাম জপৰ এটা পদ্ধতি আছে। হৃদয়ত চৈতন্য মূৰ্তি ভগৱান আহি বিদ্যমান হ'ব লাগিব, তাৰপিছত আপুনি নাম জপ কৰিব। সেই নামেহে আপোনাক বিৰাটে হ'ব। এনেই ৰামকৃষ্ণ নামৰ মুখত কোনে নলয়, চবেই লৈ যাব। সেইকাৰণে কৈছে এক নামে যত পাপ সংভৰিব পাৰে ততে পাতকি পাপ কৰিলেই নপায়। এটা নামে যিমান পাপ সংহৰণ কৰিব পাৰে সিমান পাপ এজন পাপে জীৱনত সম্পাদিত কৰিব পাৰে। ঠিক তেনেকে উদ্ধৱ বৃহস্পতিৰ শিষ্য হোৱাৰ পিছতো গোটেই জীৱন ভগৱান কৃষ্ণৰ সেৱাত তেওঁ উচৰ্গা কৰিছে আৰু সদায় ভগৱান কৃষ্ণৰ আজ্ঞা লৈ ভক্তি বিস্তাৰ কৰিবৰ কাৰণে 4 যুগতে তেওঁ কৰ্ম সাধন কৰিছে। ইমান ভগৱানৰ আজ্ঞা এওঁলোক ভক্ত, ভগৱানৰ কাৰণে এওঁলোকে বিভিন্ন কৰ্ম সাধন কৰিব পাৰে। কৰে যিটো ভাগৱত ধৰ্ম কয়াশ্ৰয় কদাচিত তাৰ আৰু পাপ কৰ্ম নকৰিও যে সমস্ত পুণ্য ফল আপুনি উপদে দেখা ভকতি নবল আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ চিত্ৰ বহু হয় ভাগৱত ধৰ্মে নাহি শুনি উপমগত ধৰ্ম আছে জগত কৰিব বেকত আজি তোমাৰ ভাগৱত ধৰ্ম ব্যতিৰেকে অন্য ব্যৱস্থাৰ দ্বাৰা আপুনি যদি ঈশ্বৰ সেৱা কৰিবলৈ যায় তার তন্ত্র মন্ত্র অনেক শীঘ্র হব পাৰে। কিন্তু ভাগৱত ধৰ্ম এনেকুৱা এটা সহজ সৰল ধৰ্ম যে কেৱল ঈশ্বৰৰ সেৱাত নিজক সমৰ্পিত কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলেই সকলো সম্পাদন হৈ যায়। ইয়াত আৰু বেলেগ একো প্ৰয়োজন নাই, কোনো দ্ৰব্য বস্তু বিধি ব্যৱস্থাৰ প্ৰয়োজন নাই। আজি যে আমি এইবিলাক কৰিছো ব্যৱস্থা, এইবিলাক পাৰম্পৰিক দেখা দেখি কৰিছো। শৰাই সাজিব লাগে, গোৱাপান দিব লাগে। আজি ইয়াত মই দেখি গলো, মই কৰবাত ভাগত পাঠ কৰিলো, আকৌ ময়ো এনেকে সাজাবলৈ যত্ন কৰিলো। এনেকে যাওঁতে যাওঁতে কৰবাত আৰু বিশেষ আৰ্টিষ্ট ওলাব, তেওঁ বোলে নহয় এইটো অকমান আৰু ডেভেলপ কৰিব লাগে। এনেকে বস্তুবিলাক গৈ থাকে। এইবিলাক ইহ জগত বৈকুণ্ঠৰ ব্যৱস্থা, বৈকুণ্ঠৰ ব্যৱস্থা বেলেগ। বৈকুণ্ঠৰ ব্যৱস্থা প্ৰথমতে আপুনি নিজক আত্মিক আৰু শুদ্ধ কৰিব লাগিব। তাৰপিছত আপুনি ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ গুৰু সেৱাৰ মাধ্যমেৰে ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগিব। সেয়া য'তেই যেনেকে কৰে তাতে ভগৱান আহি সেই কৃষ্ণৰ কথা শ্ৰৱণ কৰে। এইবিলাক আমি এটা পৰিৱেশ আৰু বাতাবৰণ নিৰ্মাণ কৰিবৰ কাৰণে, এটা শুদ্ধ বা সুন্দৰ পৰিৱেশ এটা নিৰ্মাণ কৰিবৰ কাৰণে আমি এইবিলাক কৰোঁ। ইয়াৰ বেলেগ হেৰি নাই। মূল কথাটো হৈছে কি, অন্তঃকৰণে আপুনি ভগৱানক সেৱা কৰিব পাৰে। যদি অন্তঃকৰণে ভগৱানক সেৱা কৰিব পাৰে তেতিয়াহ'লে কিন্তু এই ভগৱানক কিন্তু